মই দীপু বৰাই আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা জব আপডেট ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। শিক্ষা বিভাগত নতুনকৈ পদ মুকলি হৈছে, য'ত আহিছে আপোনালোকৰ টিচাৰৰ ভেকেঞ্চি হয় 10,000 আপোনালোকৰ প্লাছ পোষ্ট ওলাইছে, যিকেইটাৰ আবেদনৰ অন্তিম তাৰিখটো হৈছে আপোনালোকৰ 30/11/2025। আজি আমি এই নটিফিকেশ্যনটো সম্পৰ্কে আলোচনা কৰি আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব, কোনসকলে আবেদন কৰিব পাৰিব, কিমান শিক্ষাগত অৰ্হতা বিচাৰিছে আৰু এপ্লিকেশ্যন ফিজ আছে নাই, গোটেইখিনি আপোনালোকে আমাৰ ভিডিঅ'টোতে শেষলৈকে চালে গম পাব। যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ আপোনালোকে যদিহে পাব বিচাৰে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ জব আপডেটসমূহ, তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা আমাৰ হোৱাটছআপৰ টেলিগ্ৰাম চেনেলত গৈ আপোনালোকে জইন হৈ ল'ব। ব'লক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই গোটেই নটিফিকেশ্যনটো আহিছে আপোনালোকৰ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন চমুকৈ DEE আছামৰ ফালৰ পৰা। ইয়াৰ পদকেইটাৰ বাবে আবেদন কৰাৰ অন্তিম তাৰিখটো হৈছে আপোনালোকৰ 30 নৱেম্বৰ 2025 আৰু টোটেল ভেকেঞ্চি আছে আপোনালোকৰ 10,673টা পোষ্ট আছে আৰু গোটেইকেইটা পোষ্ট হৈছে এছিষ্টেণ্ট টিচাৰ LP আৰু UPৰ কাৰণে। অনলাইন মাধ্যমত আপোনালোকে আবেদন কৰিব লাগিব আৰু এইটো অসম গভৰ্ণমেণ্টৰ জব হয়। জব লোকেশ্যনটো আছাম হ'ব আৰু আপোনালোকে যদিহে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হোৱা নাই তেনেহ'লে আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক দিয়া আছে, আপোনালোকে গৈ তাতো জইন হৈ ল'ব পাৰে, নহ'লে আপোনালোকে আমাৰ assamcareer.in ভিজিট কৰিব পাৰে, ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। আৰু এই পোষ্টটোত আপোনালোকৰ যিটো পে' স্কেল হ'ব, পে' বেণ্ডটো হ'ব 2 আৰু ইয়াত 14,000 টকাৰ পৰা 70,000 টকালৈকে আপোনালোকৰ পে'মেণ্ট স্কেল হ'ব। আপোনালোকৰ চেলেৰি আপোনালোকৰ ষ্টাৰ্টিং বেছিক হ'ব 14,000 হ'ব। এই পোষ্টটোত আবেদন কৰিবৰ কাৰণে আপোনালোকৰ কেণ্ডিডেটসকল পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব, লগতে স্মল ফেমিলি নৰ্মছ এই ফৰ্মখন আপোনালোকে আমাৰ হোৱাটছআপত পাই যাব। আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটোত জইন হ'লে হ'ল, মই তাত দি দিম, আপোনালোকে সেইখন ফিল আপ কৰি দিব লাগিব, অৰ্থাৎ দুটাতকৈ বেছি চাইল্ড থাকিলে নহ'ব। আৰু আপোনালোকৰ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যনটো আপোনালোকৰ লেংগুৱেজ 1 লেংগুৱেজ 2 A-TET C-TET এইখিনি কৰা আপোনালোকৰ হ'ব লাগিব আৰু কাৰেণ্ট এমপ্লয়মেণ্ট ষ্টেটাছ আপোনালোকৰ দিব লাগিব, যে আপোনালোকে যিসকলে মানে এইখিনি ইয়াত আবেদন কৰিব পাৰিব কণ্টেক্সুৱেল বেচিছত বা ষ্টেটফুল টিচাৰ আণ্ডাৰত আপোনালোকৰ সমগ্ৰ শিক্ষা অসমৰ আণ্ডাৰত কাম কৰি থকাসকলে পাৰিব। মিনিমাম 3 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে শিক্ষকতা কৰি থকা, তেতিয়াহে আপোনালোকে এই পোষ্টটোৰ বাবে আবেদন কৰিব পাৰিব। আৰু কেণ্ডিডেটসকলে 18 বছৰ বা 40 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে এই পদকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে আপোনালোক ইলিজিবল হয়। কিন্তু ST কেণ্ডিডেটসকলে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব, SC সকলে 5 বছৰ, OBC সকলে 3 বছৰ আৰু PWD কেণ্ডিডেটসকলে 10 বছৰ আপোনালোকে এজ ৰিলেক্সেশ্যনৰ সুবিধা লাভ কৰিব। এতিয়া যদিহে চাবলৈ যায় এডুকেশ্যন কোৱালিফিকেশ্যন এছিষ্টেণ্ট টিচাৰ LPৰ কাৰণে আপোনালোকৰ মিনিমাম 50% মাৰ্ক লৈ হায়াৰ ছেকেণ্ডেৰী পাছ আউট হ'ব লাগিব, লগতে 2 বছৰীয়া ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন কৰা হ'ব লাগিব আৰু ক্লিয়াৰ কৰা হ'ব লাগিব টেট আৰু চেণ্ট্ৰেল টেট, যিটো লোৱাৰ প্ৰাইমেৰী স্কুলৰ কাৰণে, সেইটো আপোনালোকে ক্ৰেক কৰা হ'লেহে আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। এছিষ্টেণ্ট টিচাৰ UP কোৱালিফিকেশ্যন হৈছে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ বা ছিনিয়ৰ ছেকেণ্ডেৰী পাছ আৰু লগতে UGC ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা ডিগ্ৰী হোল্ডাৰ হ'ব লাগিব আৰু 2 বছৰীয়া ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন নহ'লে বেচেলাৰ অফ এডুকেশ্যন কৰা হ'ব লাগিব আৰু কম্পালচৰি হয় T-TET বা চেণ্ট্ৰেল টেট আপোনালোকে কৰাটো। আৰু ছায়েন্স টিচাৰৰ কাৰণেও আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি BSc ডিগ্ৰী কৰা হ'ব লাগিব ৰিকগনাইজ ইনষ্টিটিউটৰ ফালৰ পৰা। 2 বছৰীয়া BSc বা এলিমেণ্টাৰী এডুকেশ্যনৰ যি ডিপ্ল'মা সেইটো কৰা হ'ব লাগিব, নহ'লে আপোনালোকৰ বেচেলাৰ অফ এডুকেশ্যন কৰা হ'ব লাগিব, লগতে টেট আৰু চেণ্ট্ৰেল টেট আপোনালোকে পাছ কৰা হ'ব লাগিব। তো আপোনালোকে এইখিনিয়ে আপোনালোকৰ মেইন কথাখিনি আপোনালোকে চালে নিশ্চয় গোটেইখিনি কথা গমেই পাব অফিচিয়েল নটিফিকেশ্যনটোত। আৰু আপোনালোকৰ ৰিকুৱাৰমেণ্ট যিখিনি ডকুমেণ্ট এইখিনি আপোনালোকে এপ্লাই কৰাৰ আগত উলিয়াই ল'ব। ৰিচেণ্ট পাছপোৰ্ট চাইজৰ ফটোকপি লাগিব, HSLCৰ এডমিট কাৰ্ড, HSLCৰ মাৰ্কশ্বিট, কাষ্ট চাৰ্টিফিকেট লাগিব, গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব, DLED বা BEd কৰাসকলৰ আপোনালোকৰ চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, A-TET C-TET কৰাসকলৰ তাত আপোনালোকৰ চাৰ্টিফিকেট লাগিব আৰু পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছামৰ চাৰ্টিফিকেট লাগিব। যদিহে ডিচেবল হয় তেনেকৈ হ'লে ডিচেবিলিটি চাৰ্টিফিকেট লাগিব, এক্স ছাৰ্ভিচমেন হ'লে এক্স ছাৰ্ভিচমেনৰ চাৰ্টিফিকেট লাগিব আৰু ছিগনেচাৰটো আপোনালোকৰ স্কেন কৰি ৰাখি ল'ব। আৰু ইয়াত গোটেই ৱেবছাইটত দিয়া আছে, আপোনালোকে এবাৰ চাব, আমাৰ ৱেবছাইটতো পাই যাব। ফাৰ্ষ্ট আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব আৰু গোটেই যিখিনি ফিল আপ কৰিবলগীয়া আছে গোটেইখিনি ফিল আপ কৰাৰ পিছত আপোনালোকে ছাবমিট কৰিব লাগিব। আৰু ইয়াৰ যিখিনি ডেটখিনি সেইখিনি স্পেচিয়েল মানে ইম্পৰ্টেণ্ট ডেটখিনি মই কৈ দিছোঁ। নটিফিকেশ্যন ৰিলিজ হৈছে আপোনালোকৰ 29/10/2025 8/11 পৰা আপোনালোকৰ এপ্লাই আৰম্ভ হৈছে। ক্লজিং ডেট হ'ব আপোনালোকৰ 30/11 অৰ্থাৎ 30 নৱেম্বৰ লাষ্ট ডেট।
এডমিট কাৰ্ড কেতিয়া ৰিলিজ হ'ব, এক্সাম ডেট কেতিয়া, ৰিজাল্ট ৰিলিজ ডেট কেতিয়া, ফাইনেল ৰিজাল্ট কেতিয়া ওলাব, বাকী যিখিনি আপডেট আহি থাকিব সেইখিনি আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটোৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। আপোনালোকে গৈ তাত জইন হৈ থাকক, তাতে মই গোটেইখিনি আপডেট দি থাকিম। আৰু মই যিখন স্মল ফেমিলি নৰ্মছৰ ফৰ্মখন সেইখন মই আপোনালোকক দি দিছোঁ আমাৰ হোৱাটছআপ গ্ৰুপত, আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটোত আপোনালোকে তাত গৈ জইন হৈ লওক, মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। আৰু আপোনালোকে যদিহে আমাৰ ৱেবছাইটটো ভিজিট কৰা নাই তেনেহ'লে আপোনালোকে আমাৰ ৱেবছাইটটো ভিজিট কৰিব, ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আছে। আৰু যদিহে আপোনালোকৰ কিবা জানিবলগীয়া কথা আছে বা কিবা বুজা নাই তেনেহ'লে আপোনালোকে আমাৰ ভিডিঅ' কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। আৰু বন্ধুবৰ্গৰ মাজত যাতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও উপকৃত হ'ব পাৰে। আজিলৈ ইমানেই, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।